আপোনাৰো বাৰে বাৰে জ্বৰ উঠিছে নেকি? মাল্টিপল ভাইৰাছৰ সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ। জ্বৰ, চৰ্দি, গাৰ বিষ, এলাৰ্জিৰ লক্ষণ দেখিলে সাৱধান হওক। আপোনাৰো বাৰে বাৰে যদিহে জ্বৰ উঠিছে তেনেহলে সাৱধান হওক। আপোনাৰ শৰীৰত দেখা দিব পাৰে এতিয়া বিভিন্ন ধৰণৰ বেমাৰে। কৰবাত ইনফ্লুৱেঞ্জা, কৰবাত কলেৰা, কৰবাত আকৌ জ্বৰ, কাহ ইত্যাদিয়ে দেখা দিছে। যদিহে আপোনাৰো বাৰে বাৰে জ্বৰ উঠিছে বা সন্তানৰ জ্বৰ চৰ্দি হৈছে তেনেহলে সাৱধান হওক, কিয়নো এয়া মাল্টিপল ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে। এই ৰোগেই এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে। মূৰৰ বিষ, গাৰ বিষ, জ্বৰ, চৰ্দি, এলাৰ্জি ইত্যাদি লক্ষণসমূহ দেখা দিলে আপুনি সাৱধান হওক। ইয়াৰ লগে লগে বমি, ডায়েৰিয়া আদিও বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। গতিকে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক অভিভাৱকসকলে। চিকিৎসকসকলে উল্লেখ কৰিছে যে যদিহে আপোনাৰ বাৰে বাৰে জ্বৰ হৈছে বা একেটা মাহতে কেইবাবাৰো জ্বৰ হৈছে তেনেহলে সৰ্বশৰীৰ পৰীক্ষা কৰক। কিন্তু নিজে কেতিয়াও এই জ্বৰ কমাবৰ বাবে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। মেডিচিনৰ জৰিয়তে জ্বৰ কমিলেও সেই ঔষধৰ বাবে বহু ধৰণৰ বেমাৰে দেখা দিব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। লগতে ঘৰুৱা চিকিৎসা নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবৰ বাবেও দিয়া হৈছে পৰামৰ্শ। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।